lagi kalau oh itu चलना स्टोरी हम ये कितना ये तो हम लोग को रिटर्न करना 16 17 का ना स्टार्टिंग कितना टोटल कितना है 33 ना ना टोटल कितना है अगर ये कितना है टोटल 30 ये सबका 24 होगा कहाँ এটা जाएगा উলিয়াই দিব कहाँ जाएगा कोलकाता जाएगा চেঙেলী মাছ চেঙেলী মাছ আছে চেং মাছ চেঙেলী মাছ ইয়া আছে ও বজাৰত দৌৰাচোন চেঙেলী মাছ তো মোবাইলত দেখা নাই একদম ধুনীয়াকে আপোনালোকে ধুনীয়াকে আপোনালোকে হেৰি কৰিব পাৰে গ্ৰীণ কালাৰ থাকে বজাৰত মোবাইল বেলেগ চেলিং নহয় সেলিং কৰো ক'ত ক'ত পায় মাছটো এইটো আমাৰ লোকেল বজাৰত পায় ফিচাৰীত পায় পুখুৰীত পায় লোকেল আমাৰ খাল বিল লিগেল ইনলিগেল এইটো আপোনালোকে তদন্ত কৰক আপোনালোকে এইটো নিয়ে নেকি আগতে আমি প্ৰায় 15 বছৰ ধৰি কাম কৰি আছো এইটো নিয়ে আৰু আমাৰ গাঁৱৰ মানুহে ধৰে আমাৰ গাঁৱৰ মানুহে মাৰে সেইটো বজাৰৰ পৰা কিছুমান মাছ আমি হেলদি সাইজৰ ভাল সাইজৰ মাছ আমি কালেকশ্যন কৰি আমি ভালকে যতন কৰি আমি বাহিৰত পঠিয়াও তাত ভাল 2 টকা মূল্য আমি পাওঁ ইয়াতকে সেইকাৰণে আমি ক'ত পঠায় আমি বৰ্তমান কলিকতা বজাৰত পঠিয়াও মাছটো কি কৰে এইটোতো আমাৰ ইয়াতো সেইটো কি কৰে এইটো আপোনালোকে তদন্ত কৰক আমি বাহিৰত মূল্য কেনেকুৱা ইয়াত বাহিৰত আমি কলিকতা বজাৰত এটা পিছত 110 120 টকা পাওঁ এটা পিছত আৰু ইয়াত কি টকা লয় নি এইটো আমি ইয়াত কিনিবলগীয়া 80 টকাৰ পৰা 90 টকা আপোনালোকে তাত বেলেগ বেপাৰীক দিয়ে নে নিজে কিবা বিক্ৰী কৰে আমাৰ তাত মানুহ আছে নিজৰ আগৰ পৰা চিনা জানা মানুহ আছে সিহঁতৰ পৰা লিংক হৈছে তাৰ সিহঁতৰ লগত কাম কৰি আছো এইটো আকৌ তেওঁলোকে বাহিৰত পঠায় বুলি শুনিছো সেইটো সিহঁতে জানে এনে ইণ্টাৰনেশ্যনেল এইটো ইয়াত কেনেকে সেইটো আমি নাজানো নাজানে ন এইটো কিমান কাৰ্টুন আছে মাছ 33 বক্স কিমান দাম পিছ টোটেল কিমান পিছ 2300 পৰা 2400 ভিতৰত আছে একজেক্ট ফিগাৰটো আমি ক্যালকুলেশন কৰিলে আমি ক'ব পাৰিম বজাৰ মূল্য কিমান বজাৰ মূল্য যেটো ক'লো 110 পৰা 120 ইয়াৰ নামটো কি জানে নেকি এইটো নাম হল আমাৰ লোকেল ভাষাত চেঙেলী বুলি কয় চেং বুলি কয় আৰু সাইন্টিফিক নাম হল চান্না স্টুয়াৰ্টি চান্না স্টুয়াৰ্টি আচ্ছা আচ্ছা এইটো মানে সোৱাদ কিবা তেনেকুৱা ধৰণৰ কিবা সোৱাদটো আমাৰ অসমীয়া মানে সবে গম পায় এইটো চেং মাছৰ কি সোৱাদ আছে কি নাই আমিও বঙালী মানুহ হয় আমিও খাওঁ খাবলগীয়া মাছ হয় যোৱা বছৰো আমাৰ ওপৰত তেনেকে অত্যাচাৰ হৈছে মানে জবৰ হৈছিল আপোনালোকে আছিল আজি চাওক আজি ৰাতিপুৱা 4টা অসমীয়া লৰাই মাৰধৰ কৰিছে দা লৈ অস্ত্ৰ লৈ কিহৰ কাৰণে টকা লাগে মাৰিছে ৰাতিপুৱা মানে ইয়াত আপোনালোকে কোনে কোনে লৈ যায় মাছটো মানে কেইজন আছে ইয়াত আমাৰ ইয়াত আমি মোটামুটি 3-4 জন কাম কৰা মানুহ আছো মই আৰু মোৰ ভাইটি আছো বাকি 2-4 জন আছে যদি সিহঁতৰ কথা আমি ভালকে মোৰ নাম শ্ৰী যদু সৰকাৰ মোৰ তিনচুকীয়া যোৱাবাৰ আপোনাক পাইছিল নেকি আমি যোৱা বছৰো পাইছে আপোনালোকে যোৱা বছৰ আমাৰ ফৰেষ্ট অফিচত আপোনালোকে ৰিপৰ্ট কৰিছিলে সেইটো কি হ'ল যোৱাবাৰটো যোৱা বছৰৰ কেছটো এতিয়ালৈকে হাইকোৰ্টত হৈ আছে আৰু আমাক তাৰ পৰা অনুমতি দিছে যে আমি কামটো কৰিব পাৰি আৰু আমি সাইন্টিফিক পদ্ধতিৰে ৰিচাৰ্জ এনালাইজ কৰাৰ পাছতে আমি কামটো আকৌ কিবা নথিপত্ৰ নাছিল নেকি আমাৰ ওচৰত সব আছে এতিয়া ৰখালে এইটো স্যাৰ মেডামে ক'ব পাৰিব কি কাৰণত সিহঁতৰ তদন্ত কৰাৰ ৰাইট আছে সিহঁতে কৰিব পাৰিব আমাৰ একো আপত্তি নাই